আজি আমি পিটনিয়া ফুলৰ আমি ৰোৱা পদ্ধতি এটা দেখাম। বহুত মানুহ সুধি থাকে পিটনিয়া পুলিটো লৈ যায় আজি পিটনিয়া পুলিটো কেইদিনমানৰ পিছত পিটনিয়া পুলিটো মাৰি পেলায়। এনেকুৱা আমি হেঙিং টাপ লৈছোঁ। এই টাপৰ ইয়াতে ফুটা আছে, দেখিছানে ফুটা এই ফুটাকেইটাত ইয়াৰে পকা ভাঙে হওক শিল ভাঙাত এই ফুটাকেইটা ঢাকি দিব লাগে, নহ'লে ইয়াৰ মাটিখিনি যাব ওলাই যাব, যিখিনি সাৰ আছিল সাৰখিনিও গুচি যাব। আমি এইটো ঢাকি লৈছোঁ। ঢাকি লৈ এইটো আমাক খলিহ, এইটো আমি খলিহ দিছোঁ। খলিহ দিয়াৰ কাৰণ এটাই ফুলটো বেছিকৈ ফুলে আৰু গাছডাল ভাল হৈ থাকে। এইটো আমি খলিহ দিছোঁ। এইটো আমাৰ গোবৰ দিছোঁ। এইটো আমাৰ মাটি। এইটো আমাৰ পিটনিয়া পুলিটো, এইটো আমি এৰি লৈছোঁ, লৈ আমি ইয়াতে বহাই দিছোঁ। এইটো আমি পিটনিয়া পুলিটো ৰুই লৈছোঁ। আমাৰ যেতিয়া এই পিটনিয়া পুলিটো ৰোৱা হ'ব, ৰোৱাৰ পিছত এয়া আমাৰ বয়া ফুল ধৰি উঠি এইটো ফুলা ফুলটো বহুত মানুহে পিটনিয়া ফুলটোৰ এটা হেৰি আছে, ইয়াত যে বেছিকৈ ফুলা কাৰণ এটাই, আমি এই যিটো ফুল ইটো ফুল ফুলি আছে, এইটো ফুল ফুলি মৰি গৈছে। মৰি যোৱাত এই ফুলৰ পুলিটো এই আগটো ছিঙি দিব লাগে। এই আগটো যদি ছিঙি দিয়া হয় তেতিয়া ইয়াৰ বেছি জোপোৱা হয়, বেছি ফুল ফুলে। আমি এই আগবিলাক ছিঙি দিছোঁ। আৰু ইয়াৰে বিভিন্ন ধৰণৰ ৰং আছে। এইটো এটা ৰং, এয়া আমি কৰিবিলাক ছিঙি দিছোঁ। এইটো এটা বঢ়িয়া ৰং, ইয়াৰো আমি কৰিবিলাক ছিঙি দিছোঁ। এইটো ফুলা ফুলিটো কৰি মৰি হৈ যোৱাৰ পিছত আমি ছিঙি দিছোঁ। এইটো ছিঙি দিছোঁ। ইয়াৰ বঢ়িয়া জোপোহা হয়, ইয়াৰ ফুলবিলাক ফুলি আছে। এইটো এটা কালাৰৰ, ইয়াৰ বিভিন্ন কালাৰৰ ফুলো আছে। এইবিলাক ছিঙি দিব লাগে। এই বস্তুটো ছিঙি নিয়ে, ফুলটো নিয়াটা নিয়ে, কিন্তু ফুলটো নিয়াৰ পিছত ফুলটো ছিঙি নিদিয়াৰ কাৰণে ফুলটো কম ফুল ফুলে। যদি বেছিকৈ ফুল ফুলাব ইচ্ছা কৰে তেতিয়া এই বস্তুটো ছিঙি দিব লাগে। এইটো ফুল ফুলি গৈছে, এয়া আমি কৰিবিলাক ছিঙি পেলাই দিছোঁ। এই ফুলটোৰ পানীটো বহুত পানী দিব নালাগে, কম পানী দি থ'ব লাগে। যদি আমি আজি পানী দিছোঁ, আমি 2 দিন পিছত আকৌ একদিন দিব লাগে। এইটো হৈছে অস্থায়ী ফুল, এইটো পূৰা ছিজন ফুল নহয়। এই ফুলটো জেঠলৈকে এই ফুলটো ফুলি থাকিব, তাৰপিছত ই আকৌ ফুলটো মৰি যাব। পিটনিয়া ফুলৰ পানী দিয়া এটা নিয়ম আছে। সেই নিয়মটো হৈছে ইটো এতিয়া আমাৰ গছডালত ফুল আছে, যদি আমি ইয়াতে আমি পানীটো পৰিলে তেতিয়াহ'লে ফুলটো বেয়া হ'ব। সেইকাৰণে সদায় পানীটো এই গৰত দিলে এই ফুল দুটা ভালদৰে ফুলি থাকিব। যদি ইয়াৰ ওপৰত আমি পানীটো আমি চাপি দিওঁ তেতিয়াহ'লে এই ফুলবিলাক বেয়া হৈ যায়। যদি এইকেইটা ফুল যদি চাই ভাল লাগছে তেতিয়াহ'লে লাইক কৰিবি, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি।